নমস্কাৰ বন্ধুসকল, সকলোকে দিব্য এণ্ড প্ৰভাৱ ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মোৰ ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ। আজি আমি আহিছোঁ ঢেকীয়াখোৱা বৰনামঘৰ। ঢেকীয়াখোৱা বৰনামঘৰ আপোনালোকে জানেই, প্ৰায় যোৰহাট নগৰৰ পৰা প্ৰায় 12-13 কিলোমিটাৰ নীলনগৰত অৱস্থিত। আৰু আমি অৱশ্যে আহিছোঁ শিৱসাগৰৰ পৰা। শিৱসাগৰৰ পৰা আহিলে আপোনালোকে হাইৱে কিনাৰত তোৰণখন দেখিবই, আৰু তোৰণেদি গ'লে 3-4 কিলোমিটাৰ সোমাব লাগে। ভাদ মাহৰ অখণ্ড নাম কীৰ্তনেৰে মুখৰিত হৈ থাকে এই বৰনামঘৰ। আমিও সেইকাৰণে আহিছিলোঁ। খুব সুন্দৰ এক পৰিৱেশ, তাকে আপোনালোকক অলপ দেখাম বুলি ভাবিছোঁ। অগণন ভক্তৰ অগণন চাকি, আপোনালোকে চাকি দেখিয়ে ধৰিব পাৰিছে কিমান ভক্তৰ আগমন ঘটিছে। অৱশ্যে মোৰ ভিডিঅ'টো দিয়া পলম হ'ল। বন্ধুসকল, আপোনালোকে দেখিলেনে কিমান ধুনীয়াকৈ ভক্তসকলে নাম প্ৰসংগ কৰিছে। মোৰ কিন্তু বহুত ভাল লাগিলে নামঘৰলৈ আহি, মন প্ৰাণ ভৰি গ'ল। আৰু ইয়াৰ নামঘৰৰ চৌপাশৰ দৃশ্যটো আগবঢ়াইছোঁ। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব।